নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে ৭ জুন সকলো মহিলাই একাউণ্টত সোমাব ১২৫০ টকাৰ পৰিৱৰ্তে ৩০০০ টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিত ৩০০০ টকাৰ তাৰিখ ঘোষণা কৰিছে যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে সকলো একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব কিন্তু কিমান তাৰিখত এই টকা সোমাই দিব ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চেনি চাউল তেলৰ লগতে লাভ কৰিব কেইবাবিধ নতুন সামগ্ৰী লগতে লাখ লাখ আত্মীয়গত মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাব যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে কেৱল এয়াই নহয় কোটি কোটি কৃষকৰ একাউণ্টত ১১,০০০ টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে লগতে কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ চৰকাৰী আঁচনি ৰেচন কাৰ্ডক লৈ ডাঙৰ খবৰ আহি পৰিছে ১ আগষ্টৰ পৰা চেনি চাউল দালি নিমখৰ লগতে লাভ কৰিব মিঠাতেল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে কেৱল এয়াই নহয় কেইবাটাও চৰকাৰী আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে চৰকাৰৰ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যত পূৰ্ণদমে চলিব ৰাজ্যৰ সকলো আঁচনি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত যিকেইটা আঁচনি দিছিলে সকলোকেইটা আঁচনিৰ টকা একেলগতে সোমাই দিব যদি চৰকাৰী আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে আৰু চৰকাৰী আঁচনিৰ পৰা আপুনি বঞ্চিত হৈছে আপোনাৰ বেংক একাউণ্টত টকা নাপায় তেন্তেও আপোনাৰ বাবে ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি যিসকলে চৰকাৰী ঘৰ পোৱা নাই নিশ্চয় আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিব পৰা নাছিলে সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব চৰকাৰী বিষয়াসকল অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৭টাকৈ নতুন নিয়ম বান্ধি দিছে হিতাধিকাৰী হ'ব পুনৰীক্ষণ সোমাব নতুন হিতাধিকাৰীৰ নাম তালিকাত আৰু হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সালসলনি অৰুণোদয় আঁচনিৰ নতুন তালিকাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে অৰুণোদয় আঁচনিক লৈ চৰকাৰৰ ফালৰ পৰা নতুনকৈ সমীক্ষা আৰম্ভ কৰিব আৰু হিতাধিকাৰী ঘৰে ঘৰকৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে আপোনাৰ বেংক একাউণ্টত ১৫০ টকাৰ পৰিৱৰ্তে ৩০০০ টকা সোমাই নিদিয়ে নতুনকৈ অৰুণোদয় আঁচনিক লৈ ভেৰিফিকেশ্যন আৰম্ভ হ'ব আপোনাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে নেকি লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা আৰ্থিক অৱস্থাত উন্নত সকলৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব তালিকাৰ পৰা নাম কেৱল এয়াই নহয় বাদ পৰা দৰিদ্ৰ বিধৱা আৰু অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত তালিকাত অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনি একাউণ্টৰ সৈতে আপুনি আধাৰ কাৰ্ডটো লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰক ইফালে চৰকাৰী পকীঘৰক লৈ চলিব জৰীপৰ কাম কাজ যিসকল হিতাধিকাৰী চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক লৈ কৰিছে বৃহৎ ঘোষণা আৰু যিসকল হিতাধিকাৰী চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিব পৰা নাছিলে সেইসকল হিতাধিকাৰীৰ বাবে নতুনকৈ চলিব জৰীপ কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেটতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লাখ লাখ পৰিয়াললৈ সুখবৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৫ লাখ টকাৰ আৰ্থিক সাহায্য আপুনিও পাব চৰকাৰৰ ৰাজসাহায্য হয় এটা ডাঙৰ খবৰ আহি পৰিছে আপুনিও পাব ৰাজ্য চৰকাৰৰ ৫ লাখ টকাৰ অৰ্থ সাহায্য আজিয়ে কৰি লওক এইটো জৰুৰী কাম নহ'লে এই সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব অন্যথা হেৰুৱাব ৫ লাখ টকাৰ ডাঙৰ সুবিধা প্ৰতিটো দৰিদ্ৰ তথা কৰ্ম উপাৰ্জনকাৰী পৰিয়াল বাবে চৰকাৰলৈ আহিছে এক বৃহৎ উপহাৰ চিকিৎসাৰ খৰচক লৈ আৰু চিন্তা কৰিব নালাগে আপুনি শীঘ্ৰে আপুনি বনাই লওক PMJAY কাৰ্ড আৰু PM জন আৰোগ্য কাৰ্ডে লাভ কৰিব বৃহৎ সুবিধা আৰু প্ৰতিটো পৰিয়ালে লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসাৰ সুবিধা অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ এই বিশেষ পদক্ষেপ কেনেকৈ আবেদন কৰিব জানি লওক সমগ্ৰ প্ৰক্ৰিয়া আজি আপোনাৰ নিকটতম স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক ঘৰ
ঘৰতে বহি বা ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈ আপোনালোকে কৰিব পাৰিব আবেদন কৰিবলৈ প্ৰয়োজন হ'ব প্ৰতিটো পৰিয়ালৰ ৰেচন কাৰ্ড অথবা আধাৰ কাৰ্ড আয়ুষ্মান পৰ্টেলৰ জৰিয়তে ৰেচন কাৰ্ড অথবা আধাৰ নম্বৰ ব্যৱহাৰে কৰা হ'ব যোগ্যতা নিৰ্ধাৰণ কৰা হ'ব আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ জৰিয়তে যোগ্য বুলি প্ৰমাণিত হ'লে পৰিয়ালৰ সদস্যসকলৰ নাম স্ক্ৰীনত স্পষ্টকৈ দেখা যাব আৰু আবেদনকাৰীক চিনাক্ত কৰিব লাগিব সদস্যৰ নাম আৰু আধাৰত সন্নিৱিষ্ট নম্বৰত আপোনালৈ আহিব OTP আৰু OTP অথবা বায়োমেট্ৰিকৰ জৰিয়তে নিশ্চিত কৰিব লাগিব তথ্যখিনি আবেদনৰ সময়ত লাগিব আবেদনকাৰীৰ লাইভ ফটো আৰু EKYC সম্পূৰ্ণ হ'লে 24 ঘণ্টাৰ ভিতৰতে লাভ কৰিব PMJAY ডিজিটেল কাৰ্ড আৰু চৰকাৰী হাস্পতালত আয়ুষ্মান কাউণ্টাৰত গৈ আপুনি আয়ুষ্মান মিত্ৰৰ সহায়তে অতি ক্ষীপ্ৰতাৰে সক্ৰিয় কৰিব পাৰিব এই কাৰ্ডখন হয় এটা ভাল খবৰ আহি পৰিছে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক যাতে সকলোৱে এই কাৰ্ডখন বনাই ল'ব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ 1 আগষ্টৰ পৰা চাউল লগতে পাব দালি চেনি আৰু নিমখ কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিছে নতুন নিয়ম অতি শীঘ্ৰে এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰক নহ'লে আপুনি একেবিধ সামগ্ৰী নাপাব মিঠাতেল লাভ কৰিব সামগ্ৰী নিদিলে অনলাইন 67ত দিয়ক আপুনি অভিযোগ 1 আগষ্টৰ পৰা চেনি চাউল তেল সকলো পাব সম্পূৰ্ণ বিনামূলীয়াকৈ চৰকাৰৰ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জুন মাহত বন্ধ হৈ আছে দালি চেনি নিমখ কেৱল এয়াই নহয় 1 আগষ্টৰ পৰা লাভ কৰিব পুনৰ চৰকাৰী সুবিধা নতুন নিয়মেৰে সংগ্ৰহ কৰক এই ৰেচন আৰু নতুন নিয়মেৰে আপুনি ৰেচনৰ চাউলখিনি সংগ্ৰহ কৰিব লাগিব ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰপ্ৰিণ্ট দিয়াটো বাধ্যতামূলক ৰেচন লোৱাৰ পাছতে সংগ্ৰহ কৰক ৰচিদ ইপোষ্ট মিছনত সৃষ্টি হোৱা ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ভাল খবৰ আপুনি অতি শীঘ্ৰে EKYC কৰি লৈ লওক অন্যথা আগষ্ট মাহৰ পৰা ৰেচন কাৰ্ড থাকিলে মিঠাতেল নাপাব লগতে পুনৰ দালি চেনি আৰু নিমখ লাভ কৰিব আধা কেজিকৈ চাহপাতো প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিধেয়কৰ সমষ্টিৰ উন্নয়নৰ পুঁজি 2 কোটি টকালৈকে বৃদ্ধি কৰা হৈছে হয় আন এটা ভাল খবৰ আহি পৰিছে অৱশেষত এটা সমষ্টিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে পূৰ্বে 1 কোটি টকাত সীমাবদ্ধ হৈ আছিলে এই ধনৰাশি কিন্তু এই বছৰত এই পুঁজি 1.50 কোটি টকালৈ বৃদ্ধি কৰা হৈছে অহা বছৰত 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে বৃদ্ধি পাব এই পুঁজিৰ পৰিমাণ আৰু এই 2 কোটি টকাৰে 10% বিভিন্ন অনুপ্ৰেৰণামূলক কামত খৰচ কৰা হ'ব নামঘৰৰ তাল আৰু হুইল চেয়াৰ বা এম্বুলেন্স আদি কামত খৰচ কৰা হ'ব আৰু ইয়াৰ বাবে অনুমোদন দিয়া হৈছে বিধেয়কৰ সমষ্টি উন্নয়নৰ পুঁজি 2 কোটিলৈকে বৃদ্ধি কৰা হৈছে হয় অৱশেষত ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেট বৈঠকতে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্য চৰকাৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে আহি গ'ল ভাল খবৰ নতুন মন্ত্ৰী পৰিষদ গঠন কৰি ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালৰ 2% অতিৰিক্ত মৰগীয়া ভাত্তা বৃদ্ধি আৰু পূৰ্বে লাভ কৰি থকা ডিঅ বৃদ্ধি কৰিলে কেবিনেটে আৰু এতিয়াৰ পৰা 60% লাভ কৰিব ডিএ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে হয় অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কোটি কোটি মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে প্ৰতিমাহে লাভ কৰিব নগদ 3000 টকা দেশত মুকলি হ'ল মোদী চৰকাৰৰ নতুন অন্নপূৰ্ণা আঁচনিৰ ধন পোনপটীয়াকৈ সোমাব মহিলাসকলৰ বেংক একাউণ্টত নতুন আঁচনিৰ বাবে আৰম্ভ হ'ল আবেদন প্ৰক্ৰিয়া 1 জুনৰ পৰাই মুকলি কৰা হৈছে অনলাইন আবেদনৰ লিংক আৰু অহা আগষ্ট মাহ পৰ্যন্ত কৰিব পাৰিব অনলাইনত আবেদন কোন মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা কেৱল 25 পৰা 60 বছৰীয়া মহিলাই কৰিব পাৰিব আবেদন আৰ্থিকভাৱে পিছপৰা আৰু দুৰ্বল পৰিয়ালৰ মহিলাই পাব অগ্ৰাধিকাৰ যোগ্যতা থকা মহিলাসকলে আবেদন কৰিবলৈ এতিয়া কৰক প্ৰস্তুতি চৰকাৰৰ অফিচিয়েল পোৰ্টেল অন্নপূৰ্ণা পোৰ্টেলত গৈ ঘৰতে বহি কৰক আপুনি আবেদন পশ্চিমবংগৰ মহিলাসকলৰ বাবে এই সুবিধা প্ৰদান কৰিছে হয় এটা ভাল খবৰ আহি পৰিছে পশ্চিমবংগৰ মহিলাসকলৰ একাউণ্টত প্ৰতি মাহতে 3000 টকা সোমাই দিব আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশৰ ৰাজধানী কপালে কংগ্ৰেছ জনতা পাৰ্টীয়ে
দিল্লীৰ যন্তৰ মন্ত্ৰত তীব্ৰ প্ৰতিবাদ কক্ৰোচ পাৰ্টিৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ মূল দাবী কক্ৰোচ পাৰ্টিৰ শিক্ষা ব্যৱস্থাৰ ব্যৰ্থতাৰ অভিযোগেৰে সাব্যস্ত কৰিছে প্ৰতিবাদত অংশ লৈছে CJP প্ৰতিষ্ঠাপক অভিজিত দীপকে আৰু প্ৰতিবাদৰ বাবে যন্তৰ মন্ত্ৰত প্ৰায় 2000 নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। দেশৰ ৰাজধানী কপালে কক্ৰোচ জনতা পাৰ্টীয়ে হয় এটা ডাঙৰ খবৰ আহি পৰিছে। কক্ৰোচ জনতা পাৰ্টীৰ বিষয়ত আপোনালোকে কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ আৰম্ভ হৈ গ'ল অপাৰেশ্যন ডেল্টা হাণ্ট। ক'তো লুকাই থাকিব নোৱাৰিব বাংলাদেশী। বিজেপি চৰকাৰে আৰম্ভ কৰিছে অপাৰেশ্যন ডেল্টা হাণ্ট। একেলগে 362জন বাংলাদেশীক গ্ৰেপ্তাৰ। কথা দি কথা ৰাখিছে বিজেপি চৰকাৰে। প্ৰতিশ্ৰুতি দিয়া মতে আৰম্ভ হৈছে অপাৰেশ্যন। বাংলাদেশীৰ বিৰুদ্ধে দয়া নাই সমন্বয় নীতি বিজেপি চৰকাৰৰ। অলিয়ে গলিয়ে বাংলাদেশীক বিচাৰি চলোৱা হৈছে অপাৰেশ্যন ডেল্টা হাণ্ট। বৰ্তমানো 782জনতকৈ অধিক সন্দেহযুক্ত নাগৰিক জেৰা চলাই আছে বুলি ডাঙৰ খবৰ পোৱা গৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি কোৱা হৈছে বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ বিজেপি চৰকাৰৰ। ৰাজ্যৰ সুৰক্ষাৰ স্বাৰ্থত কোনো আপোচ কৰা নহ'ব। আইনী ব্যৱস্থা গ্ৰহণ কৰি বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব বাংলাদেশীক আশ্ৰয় কৰ্মসংস্থাপন দিয়া সকলোকে কৰা হ'ব গ্ৰেপ্তাৰ। আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। বাংলাদেশী নেটৱৰ্ক ভাঙি পেলোৱা হ'ব এনেকুৱাকৈ বৃহৎ মন্তব্য কৰা হৈছে। অপাৰেশ্যন ডেল্টা হাণ্টৰ চৰ্চাত বিজেপি চৰকাৰ আৰু বিজেপি চৰকাৰে আৰম্ভ কৰিছে অপাৰেশ্যন ডেল্টা হাণ্ট। হয়, অপাৰেশ্যন ডেল্টা হাণ্টক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ নতুন চৰকাৰৰ শপত গ্ৰহণ দিনে ৰাজ্যত বৃহৎ উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুৱাৰে পৰা বুলডোজাৰ একশ্যন। বৰাকত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। এতিয়াৰ পৰা যিকোনো অঞ্চলত যিকোনো সময়তে উচ্ছেদ অভিযান চলাব পাৰে। সাৱধান হওক অসমবাসী ৰাইজ। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।